আৰু বহুত সোনকালে এই জিপখনৰ ভিডিঅ' আপোনালোকে পাব। জলকীয়া আছে দেখোন, নেমু আছে, খাই দিওঁ নেকি? খাই চাওঁ টেষ্টটো কেনেকা। এইটো অলপ খাই চাব লাগিব কেনেকা। এইটো চব মানুহে ষ্টাৰ্টাৰ খায়, কিন্তু আমি এইটো লাষ্টতে খাওঁ ভাত খোৱাৰ পাছত। এইটো হেল্ল' দোস্তো, ৱেলকাম টু মাই নিউ ভিডিঅ'। আৰু মই এতিয়া অকণমান ওলাই যাওঁ, মনৰ ভাই ফোন কৰি মাতি পঠিয়াইছে আৰু ক'ৰবাত চাগে ফুৰাবলৈ লৈ যাব। বিন্দুও আছে, তো সেইটো কাৰণে মানে তেওঁলোক ছানডে' যাবগৈ ঘৰলৈ, শ্বিলঙলৈ। সেইটো কাৰণে আজি অকণমান ওলাই যাওঁ বুলি কৈছে। ক'ৰবাত কিবা খোৱাবলৈ নিব দেখি আছে মনৰ ভাই। চাই থাকক, বাকী দেখাই আছোঁ আপোনালোকক। আৰু একচুৱেলি আজি বতৰটো বহুত গৰম, তো সেইটো কাৰণে মই আজি এনেকৈ হাফ ড্ৰেছেই লগাইছোঁ আৰু বহুত সোনকালে এই জিপখনৰ ভিডিঅ' আপোনালোকে পাব। বহুত জলদি লৈ আনিম এই জিপখনৰ এটা ভিডিঅ'। এই জিপখন লৈ মানে অকণমান ওলাই যাম আৰু দেখাম আপোনালোকক। এতিয়াতো ঢাকি থোৱা আছে বাৰু। মই এতিয়া গৈ থাকোঁ। আৰু ইয়াত সোমাই টিউশ্যনটো পিছত আহি কৰিম বুলি কৈ থৈ যাব লাগিব। গৈ থাকোঁ এতিয়া, কৈ দিলোঁ টিউশ্যনটো আহি কিনে কৰিম আৰু দেৰি হৈ যাব নহ'লে। दोस्तों पहले तो स्कूटी लेना पड़ेगा, फिलहाल स्कूटी मेरा इधर है, बाद में क्या करें। और यार पर লৈ কেনে যাম পিছত আমাৰ ঘৰত, তাত গাড়ীত যাম আৰু স্কুটিখন ইয়াত আছে। এতিয়া গৈ থাকোঁ এছেই। অকলে বহুত দিগদাৰ হয় স্কুটি চলাই ভিডিঅ' কৰি পেলাই। নামিলোঁ, চাগে ওলোৱাই নাই নেকি নাজানো আৰু। মনা ভাই এইয়া আমাৰ গ্ৰেচিয়াৰ ৰেডি হৈ গ'ল, যাব লাগিব না। আমাৰ হৈ গ'ল, মনাবা উঠিলে গাড়ীত, মই উঠোঁ এতিয়া, গৈ থাকোঁ। আৰু আজি পেহা পেহী চবেই যাব আমাৰ লগত। মনাবাহঁতৰ মানে ইয়াত মাটি লৈছে, তো সেইটো কাৰণে অকণমান চাই থকা হৈছে আৰু মাটিডোখৰ। এইটো বাইপাছটো হয়, বাইপাছ ৰঙাজানৰ পৰা যিটো বাইপাছ হয় সেইটো। আন্ধেৰা হৈ গয়া দোস্তো, ऐसे तो दिखाई नहीं देगा এইডোখৰ মাটিতে। আৰু বন্ধুসকল, আমি আহিছোঁ চিলিং ষ্টেচন। চাই লওক কেনেকৈ হয়। আগত এবাৰ আহিছোঁ বাৰু মই। ये इधर ही है, आगे कर दीजिए इधर। हाँ स्टेशन गाइस, চাই লওক। আমাৰ গোলাঘাটতো এনেকৈ আছে বুলি বহুতে নাজানে, কিন্তু থ্ৰু মাই ভিডিঅ' মই দেখাই আছোঁ আপোনালোকক চিলিং ষ্টেচন চব। আৰু ইয়াৰ ফ্ৰণ্টতে আছে বৰগছ, যিটো কাজিৰঙাত আছিলে। কাজিৰঙাটো অলৰেডি মে বি চেল হৈ গ'ল নেকি, ভৈয়াক বিকি দিয়া হ'ল চাগে। আৰু তাৰে মানে ছেকেণ্ডটো ইয়াত বনাইছে। হেল্ল' গ্ৰেচিয়া, গ্ৰেচিয়া ডিজাইনছ, ইউনিক ডিজাইন। প্লিজ কণ্টেক্ট ৰিচিপশ্যন। কণ্টেক্ট কৰিলেহে আৰু। চিলিং ষ্টেচন অকণমান মানে কি হয়, ৰেলৰ ইঞ্জিনটোৰ নিচিনাও দেখে, আৰু শ্বিপ যে জাহাজৰ নিচিনাও অকণমান দেখি পায়। গাইজ ডু ভিজিট হিয়াৰ গাইজ। আৰু আমি মেনুখন চাই আছোঁ, কি খাওঁ। চেকে খাওঁ এতিয়া নৰ্মেল। ৰাতি আকৌ ডিনাৰৰ কাৰণে বেলেগ জেগাত এইটো মাতিছে, হৈছেনে? আৰু আপোনালোকক অকণমান ৱাক এৰাউণ্ড দি দিওঁ চিলিং ষ্টেচনৰ। মই এতিয়া প্ৰথমতে ওপৰত যাওঁ, ওপৰত দেখাই ল'ম আপোনালোকক। ওপৰত আছে চাওনাও গাম।
চাব পাৰে। ইয়াত আপোনালোকে চিল কৰিব পাৰে। উই ডু নট টেক ফুড অৰ্ডাৰ্ছ হিয়াৰ। চ' আপুনি ৰিচিপশ্যনত গৈ কেনে অৰ্ডাৰ দিব লাগিব, ইয়াৰ পৰা নহয়। ইয়াত ধুনীয়াকৈ বহি ল'ব পাৰে আপোনালোকে তলত, ফেচিলিটি দিয়া আছে। সেইটো চাওক। আৰু এইটো পেট্ৰল পাম্প ওচৰতে আছে। আৰু ইফালে গ'লে মানে ৰুম পাব আপোনালোকে, ৰুমো এভেইলেবল আছে। এইটো ফিলহাল বান্ধে ৰুমটো, ইয়াতো আপোনালোকে বহি কিনে চিল কৰিব পাৰে। সেইটো কাৰণে নামটো চিলিং ষ্টেচন দিয়া হৈছে। আৰু এইটো বৰগছ। ৱাও, ইয়াতো আছে, চাই লওক গাইজ। আৰু একচুৱেলি তাত মানে কি আৰু বহুত VIP পাৰ্চনবিলাক, এনেকৈ নহয় যে নৰ্মেল মানুহৰ কাৰণে নহয়, হয় বাট এক্সপেঞ্চিভ হয়। আৰু মই এনে গৈ সোমাই আহিছোঁ, একো খোৱা নাই। আৰু মোৰ অকাদৰ বাহিৰত মানে তাত বন্ধুসকল, তো সেইটো কাৰণে এতিয়াতো নাযাওঁ। তাত যোগ্য হোৱা নাই খাবলৈ, তাত সময় আহিব এদিন, তেতিয়া যাম আৰু। এইটো বাইপাছ ৰোড, এইটো ৰাস্তাটোৰ মাজত আছে। যাওঁ তলত, আপোনালোকক দেখাবৰ কাৰণে আহিছিলোঁ মোৰ ওপৰত। আৰু এইটো কি হয়, মেবি কিটচেন হয়। আৰু ইয়াতো আছে, আপোনালোকে বহিব পাৰে, চিটিং স্পেচ ইজ দেয়াৰ অলছ'। আৰু ইয়াত মানে উইণ্টাৰ ছিজনত ইয়াত বৰ্ণ ফায়াৰ হয় আৰু চিল কৰে আৰু চবেই এনেকৈ আনন্দ কৰে। বেচিন, ইউৰিনেল। ইয়াত 3টা ফ্ল'ৰ আছে, ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ। মই যিটো থাৰ্ড ফ্ল'ৰত গৈছোঁ এতিয়া অলপ আগত, এইটো ছেকেণ্ড ফ্ল'ৰ মই সোমোৱা নাই, সোমাব লাগিব। আৰু ইয়াত ছেকেণ্ড ফ্ল'ৰতো 2টা পৰ্চন আছে, ইয়ালৈকে আধা আৰু ইয়াৰ পৰা ইফালে বেলেগ আছে আধা। ইয়াৰ পৰা ইয়ালৈকে আধা, ইয়াৰ পৰা ইফালে আধা। চব ষ্টাইলবিলাক, ডিজাইনিংবিলাক বেলেগ বেলেগ। মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইটো চাই লওক, দেট ইজ 2 পৰ্চন ষ্টেচন, মানে ৰেল নিচিনা লাগিব, ট্ৰেইন নিচিনা বেলিং আহিব। যাম এতিয়া। দিছ ইজ বেচিন। আৰু ইয়াৰ পৰা ইফালে গ'লে ডিজাইনিং বিলাক চব। হেল্ল' গ্ৰেচিঅ, হেল্ল' হেল্ল' হেল্ল'। এই আছো আমি হেল্ল'। ভাল ভাল বস্তু খাওঁ। আৰু এনেকুৱা ডিজাইন কুছ এছা হে, দেখ सकते हैं। মই আগতে আহিছিলোঁ এবাৰ। মনাবাৰীকো ল'ব লাগে বোলে, ভিডিঅ'ত দেখাব লাগে কৈছে। আৰু এতিয়ালৈকে আহি পোৱা নাই, সেইটো কাৰণে আমি ৰৈ আছোঁ। চব পেহা আজি কেনেকৈ লাগিছে কৈ দিয়ক। ভাল লাগিছে, ভাল লাগিছে, কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। আৰু পেহী বহুত ভাল লাগিছে, গ্ৰেচিয়াৰ লগত আছে, মনা আছে, ভৰত আছে, আৰু লগতে ৰাজা আছে। চেম টু ইউ। মই বোলে কিং হয়, বাট বাই দ্য ৱে মই কিং নহয় দেই গাইজ। ইয়াত মুভি চাব পাৰে, চাওঁ খাই খাই চাব পাৰে। আৰু গাইজ চাওক দেই, এইটো কি ওলাইছে চাওক, এইটো নিউ ইয়েৰ 2023 চাওকচোন। এতিয়া 2024 হয়। ইয়াই আৰু এইটো কি হয়, জলকীয়া আছে দেখোন, নেমু আছে, খাই দিওঁ নেকি? ইয়াতো আছে, ইয়াতো বহিব পাৰে চব। আৰু এইটো আহি গ'ল মোৰ বানানা শ্বেক। খাই চাওঁ টেষ্টটো কেনেকৈ। এইটো অলপ খাই চাব লাগিব কেনেকুৱা হয়।
Okay. This is pakora. Veg pakora. Just man, if you buy and keep it. আৰু আমাৰ হৈ গ'ল খোৱা আমি এতিয়া যাব লাগিব মোৰ টিউশ্যন লেট হৈ গ'ল টিউশ্যন যাবলৈ আছে उसके बाद फिर से जाना है डिनर के लिए এইফালে এইখিনি ইমান बस আমি আহি পাই গ'লোঁ এতিয়া মই যাওঁ টিউশ্যন কৰিবলৈ এতিয়া গৈ থাকোঁ আৰু বন্ধুসকল মই মানে এতিয়া ফৰকানিং ষ্টেচন আহি পালোঁ মানে অথনি একচুৱেলি মই তাৰ পৰা আহি চিলিং ষ্টেচনৰ পৰা আহি কিনে টিউশ্যন আহি গ'লোঁ আৰু টিউশ্যন কৰি মেলি মানে মই ষ্টেচনত আহি গ'লোঁ মানুহ এজন ল'বলৈ তো সেইটো কাৰণে এতিয়া ৰৈ আছোঁ ট্ৰেইন অহা নাই আৰু চাগে 10-15 মিনিটৰ ভিতৰত আহি পাই যাব তো মই ৰৈ আছোঁ আৰু ইয়াৰ পৰা মই মানুহজনক থৈ আকৌ পংকজদাৰ ঘৰলৈ যাব লাগিব তাত ডিনাৰৰ কাৰণে মাতিছে এতিয়া অলমষ্ট 10:30 হৈ গৈছে চাওঁ কি হয় যোৱা হয় নে নহয় সোমালে মই গৈ থাকোঁ এতিয়া অকণমান আগত আৰু মই এনেকৈ আহি পাই গ'লোঁ ষ্টেচনৰ পৰা পংকজদাৰ ঘৰ আৰু এতিয়া ভাত চাত খাই অকণমান ৰেষ্ট লৈছোঁ আৰু মই ভাবিলোঁ কিনো খোৱাখিনি দেখাই থাকিম আৰু আপোনালোকক খোৱাটোৱে দেখাই থাকোঁ সেইটো কাৰণে নেদেখুৱালোঁ এইটো চব মানুহে ষ্টাৰ্টাৰ খায় কিন্তু আমি এইটো লাষ্টতে খাওঁ ভাত খোৱাৰ পাছত এইটো ৰাইচ চাই লওক আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ ইমানে আৰু নতুন ভিডিঅ'ত বাকী আপোনালোকক দেখুৱাই থাকিম ষ্টে টিউন ঠিক আছে গুড নাইট বাই বাই